আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ খবৰ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত লাইছঙত শোকাবহ ঘটনা দুৰ্ঘটনাত পতিত হৈ মৃত্যু এছআই নৱজিৎ দাসৰ কৰ্তব্যৰত অৱস্থাত বাহনে মহতিয়ালে নৱজিৎ দাসক মাহুৰৰ লাইছং আউটপোষ্টৰ আইচি আছিল নৱজিৎ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে পুনৰবাৰ জনাইছো স্বাধীনতা দিৱসৰ প্ৰাক্ষণত লাইছঙত এক শোকাবহ ঘটনা দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ল এছআই নৱজিৎ দাসৰ কৰ্তব্যৰত অৱস্থাত বাহনে মহতিয়ালে নৱজিৎ দাসক মাহুৰৰ লাইছং আউটপোষ্টৰ আইচি আছিল নৱজিৎ আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে আমাৰ সতীৰ্থ পংকজ দেৱ আছে ফোন লাইনত পংকজ কেনেধৰণে হ'বলৈ পালে দুৰ্ঘটনা সবিশেষ তথ্য বিচাৰিছো হয় প্ৰাঞ্জল আচলতে এটা খুব দুঃখজনক খবৰ আজি অহাকালি দেশৰ স্বাধীনতা দিৱস আৰু আজি এই ধৰণৰ ঘটনা সঁচাকৈ দুখজনক ঘটনাটো তেনেকুৱা আমি যিটো তথ্য লাভ কৰিছো ডিমা হাছাও জিলাৰ মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত লাইছং এটা আউটপোষ্ট আৰু এই আউটপোষ্টত কৰ্তব্যৰত বিষয়া হিচাপে আছিলে নৱজিৎ দাস আৰু আজি বিয়লি ভাগত যেতিয়া নাকা চেকিং চলি আছে তেওঁ লাইছঙৰ যি পথ আছে এই পথত নাকা চেকিং কৰি আছিলে এই নাকা চেকিঙৰ সময়তে আচলতে দুৰ্ঘটনাটো সংঘটিত হয় এটা কিয়া তেওঁক মহতিয়াই নিয়ে আৰু তাত তেওঁ গুৰুতৰভাৱে আহত হয় ইয়াৰ পাছত হাফলং অসামৰিক চিভিল অসামৰিক হস্পিটেল অনা হয় আৰু তাৰ পাছত চিকিৎসকসকলে তেওঁক মৃত বুলি ঘোষণা কৰে প্ৰাঞ্জল দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকৰ কিবা সম্ভেদ পোৱা গৈছে এতিয়ালৈকে আমি বিতং তথ্য পোৱা নাই কিন্তু গাড়ীটো বৰ্তমানে আৰক্ষীৰ জিম্মাত আছে আৰু ঘটনাটো আচলতে কেনেকৈ হৈছে আৰু কিয়নো মাহুৰৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ দূৰত লাইছং ৭৫ কিলোমিটাৰ হ'ব আৰু হাফলঙৰ পৰা প্ৰায় 130 কিলোমিটাৰ মান হ'ব হয়তো পাছত আমি গম পাম নিশ্চয় কেনেকৈ ঘটনাটো হৈছে ধন্যবাদ জনাইছো আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিম আমাৰ সতীৰ্থ বিক্ৰমো আছে এই সন্দৰ্ভত অধিক জনাবলৈ বিক্ৰম পংকজ দেৱে কৈছে যে বহু তথ্য পোহৰলৈ আহিবলৈ এতিয়াও বাকী আছে আপোনাৰ লগত কি তথ্য আছে প্ৰাঞ্জল এই যিটো দুৰ্ঘটনা এই দুৰ্ঘটনাটো কিন্তু সঠিক তদন্ত কৰিলে বহু কথা পোহৰলৈ অহাৰ সম্ভাৱনা আছে কাৰণ আপুনি স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলি আছে ৰাজ্যত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ কেইটামান মুহূৰ্ত আছে তাৰ পূৰ্বে প্ৰতিগৰাকী আৰক্ষী প্ৰতিখন থানাৰ আৰক্ষী আচলতে এই মুহূৰ্তত নাকা চেকিঙত ব্যস্ত হৈ আছে আৰু এই নাকা চেকিঙৰ মাজতে এই যিটো ভয়ংকৰ দুৰ্ঘটনা এই দুৰ্ঘটনাটো সংঘটিত হৈছে এই দুৰ্ঘটনাটো ইতিমধ্যে আমাৰ যিগৰাকী হাফলঙৰ সংবাদদাতা তেওঁ ইতিমধ্যে কৈছে যে মাহুৰৰ পৰা যথেষ্ট দূৰ আৰু হাফলঙৰ পৰা প্ৰায় 100 কিলোমিটাৰ দূৰত এইগৰাকী এছআই নৱজিৎ দাস তেওঁ যিখন লাইছং বুলি আউটপোষ্ট আছে মাহুৰ থানাৰ অধীনৰ লাইছং আউটপোষ্টৰ তেওঁ এগৰাকী তেওঁ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী আছিল তেওঁ কৰ্তব্যৰত অৱস্থাত আছিল তেওঁ যদি আপুনি যিখন ফটোগ্ৰাফ আমি দেখুৱাইছো সেই ফটোগ্ৰাফখনত প্ৰাঞ্জল আপুনি দেখিব তেওঁ যিটো ৱাকি টকি তেওঁ সেই ৱাকি টকিটো কাষত পৰি আছে আৰু তেওঁক এজন ব্যক্তিয়ে ধৰি আছে ৰক্তাক্ত অৱস্থাত তেওঁ যিটো তেজেৰে তুমুৰলি হৈ থকা অৱস্থাত তেওঁক এজন ব্যক্তিয়ে ধৰি আছে এই মুহূৰ্তত আমাৰ হাতলৈ যিমান দূৰ খবৰ আহিছে প্ৰাঞ্জল যে এই যিখন বাহনে খুন্দা মাৰিছে বা যিটো চক্ৰই খুন্দা মাৰিছে আমাৰ হাতলৈ যিমান দূৰ ডিমা হাছাও শীৰ্ষ আৰক্ষীৰ ফালৰ পৰা খবৰ আহিছে যে এটা বৃহৎ চক্ৰ কিন্তু ইয়াৰ আঁৰত জড়িত থকাৰ খবৰ আহিছে গতিকে আৰক্ষীৰ সঠিক তদন্তৰ পাছত পোহৰলৈ আহিব হয়তো এছআই নৱজিৎ দাসৰ ওচৰত খবৰ আছিল যে স্বাধীনতা দিৱসৰ প্ৰাক্ষণত কিবা পাৰ কৰোৱাৰ চেষ্টা কৰা হৈছিল নেকি নিচাজাতীয় সামগ্ৰী এনেকুৱা ধৰণৰ পাৰ কৰোৱাৰ চেষ্টা হৈছিল নেকি যিহেতু এটা দুৰ্গম অঞ্চল সেই যিটো অঞ্চলত দুৰ্ঘটনাটো সংঘটিত হৈছে গতিকে কিবা নিচাজাতীয় সামগ্ৰী পাৰ কৰাৰ চেষ্টা হৈছিল নেকি এনেকুৱা ধৰণৰ খবৰ এছআই নৱজিৎ দাসৰ ওচৰত আছিল নেকি যাৰ ফলত নাকা চেকিঙত বাহনখন ৰখাবলৈ চেষ্টা কৰাৰ ফলত এছআই নৱজিৎ দাসক খুন্দিয়াই বহু দূৰ লৈ যোৱা হ'ল আৰু তাৰ পাছত এছআই নৱজিৎ দাসে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে ইতিমধ্যে দুৰ্ঘটনাস্থলীলৈ প্ৰাঞ্জল আমাৰ হাতলৈ যিমান দূৰ খবৰ আহিছে এটা হাফলঙৰ শীৰ্ষ পৰ্যায়ৰ টীম ইতিমধ্যে আৰক্ষী টীম ইতিমধ্যে সেই দুৰ্ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰু অধিক তদন্তৰ অন্তত এই যিটো ভয়ংকৰ দুৰ্ঘটনা ৰাজ্যত সংঘটিত হৈছে এটা কৰুণ ঘটনা আৰু এই যিটো দুৰ্ঘটনা এছআই নৱজিৎ দাসৰ মৃত্যুৱে বহুখিনি প্ৰশ্ন উত্থাপন কৰিছে যে স্বাধীনতা দিৱসৰ প্ৰাক্ষণত এগৰাকী কৰ্তব্যৰত আৰক্ষী বিষয়াক কেইবা মিটাৰ কিন্তু চোচৰাই লৈ যোৱা হ'ল এখন বাহনে উৰুৱাই লৈ গুচি গ'ল তাৰ পাছত আৰক্ষী বিষয়াগৰাকীয়ে মৃত্যু সাৱটি ল'বলগীয়া হ'ল গতিকে এই ঘটনাটোৱে বহু প্ৰশ্নৰ এই মুহূৰ্তত উদ্বেগ ঘটাইছে আৰক্ষীৰ সঠিক তদন্তত গোটেই কথাখিনি পোহৰলৈ আহিব যে এই বাহনখনে সঁচা অৰ্থত নিয়ন্ত্ৰণ হেৰুৱাই এইগৰাকী এছআই নৱজিৎ দাসক উৰুৱাই লৈ গ'ল নে এই বাহনখনত আন কিবা আছিল নে এই বাহনখনত আন কিবা চক্ৰ জড়িত হৈ আছে প্ৰাঞ্জল পংকজ দেৱে বিক্ৰম জনাইছে যে বাহনখন জব্দ কৰা হৈছে বুলি তেওঁলোকে তথ্য আহিছে তেনেধৰণে আপোনালৈ কিবা তেনেকুৱা তথ্য আহিছে নেকি
আমাৰ হাতলৈ যিমান দূৰ খবৰ আহিছে, যিহেতু মই কৈছোৱে যে এৰিয়াটো যথেষ্ট দুৰ্গম, যথেষ্ট দূৰ, আমাৰ হাতলৈ আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ফালৰ পৰা যিমান খবৰ আহিছে যে যদিও বাহনখন জব্দ কৰা হৈছে কিন্তু পলায়ন কৰাৰ খবৰ আহিছে, অৰ্থাৎ বাহনখনত থকা লোকে পলায়ন কৰাৰ খবৰ আহিছে। গতিকে খবৰবোৰৰ বাবে কিছু অপেক্ষা কৰিব লাগিব, অপেক্ষা কৰাৰ অন্তত আমি যিখিনি সঠিক খবৰ পাম সেই খবৰখিনি পোহৰলৈ আহিব। প্ৰাঞ্জল, নিশ্চয় বিক্ৰম, ধন্যবাদ। কিন্তু ৰহস্যঘন অতি ৰহস্যঘন এক ঘটনা। স্বাভাৱিকতে এই ক্ষেত্ৰত আৰক্ষীৰ সঠিক তদন্তৰ অতি প্ৰয়োজন হ'ব। আমি আশা কৰিম আৰক্ষীয়ে সঠিক পথত যাতে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিয়ে।